লোকসভা নিৰ্বাচন আহি আছে আমাৰ কোকৰাঝাৰত 7 তাৰিখ মে মাহত হৈ যাব। তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ যাব। 12 তাৰিখৰ পৰা নটিফিকেশ্যন আহি যাব আৰু নমিনেশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈ যাব। 22 তাৰিখলৈকে এইটো চলিব। তাৰপিছত আমি আনুষ্ঠানিক যিটো প্ৰচাৰ অভিযানত নামি যাম। কিন্তু তাৰ আগতে আমাৰ প্ৰচাৰ সম্পূৰ্ণ হৈ গৈছে। বিজেপিৰ নেতৃত্বত যিটো NDA গভৰ্ণমেণ্ট চলি আছে ভাৰতবৰ্ষত, নৰেন্দ্ৰ মোদী তাৰ নেতৃত্ব দি আছে ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী হিচাপে। ই এটা মহাশক্তি, ভাৰতত এতিয়া মহাশক্তিক এটা পৰিণত হৈ গৈছে। তাক পৰাভূত কৰিব পৰা কোনো শক্তিয়ে নাই। আৰু তেখেতৰে আশীৰ্বাদত আমি কোকৰাঝাৰত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ গৈ আছোঁ। UPPLে তাত আসনটো পাইছে আৰু NDAৰ কেণ্ডিডেট হিচাপে জয়ন্ত বসুমতাৰী ইয়াত প্ৰতিদ্বন্দ্বিতাত নামিব। আমি এইটো চোৱা নাই কেনেকৈ জিকিম, সেইটো আমাৰ চিন্তা নাই। কিমান পাৰ্চেণ্টেজ লৈ পেলাই আমি জিকিম। টোটেল ভোটৰ সংখ্যা ইয়াত 14 লাখ মান আছে। কিমান শতাংশ পাব এইবাৰ? 70%ৰ এইবাৰত যাবলৈ চেষ্টা কৰিম আমি। টোটেল ভোটিং হ'ব পাৰে 12 লাখ মান, 9 লাখ মান ভোট লৈ পেলাই জিকি যোৱাৰ এটা পৰিকল্পনা কৰি আছোঁ। তেতিয়া এটা অভিলেখ সৃষ্টি হ'ব। ইয়াত বিৰোধিতা নাই। কিন্তু নৱ কুমাৰ শৰণে তেওঁৰ ভৱিষ্যতটো আইনৰ মেৰপেচত সোমাই আছে, হাইকোৰ্টৰ মেৰপেচত। 27 তাৰিখত কিবা এটা ভাৰ্ডিক্ট আহিব বুলি মই শুনি আছোঁ। মই নাযাওঁ তাত। নৱশৰণীয়া খেলক বা নেখেলক সেইটো লৈ আমাৰ কোনো ইছ্যু নহয়। নৱশৰণীয়া মানে বড়ো কোনো হাৱা নাই। ই এটা ভুৱা প্ৰতিশ্ৰুতিৰে বড়ো বিভাজন ঘটাই দুবাৰ সাংসদ হৈছে। তেওঁ বহি থকাটোই ভাল, কাৰণ আইনৰ মেৰপেচত সোমাই গ'ল। আৰু তেওঁ কেণ্ডিডেট হ'ব পাৰি নে নাই এইটোও মই ক'ব নোৱাৰোঁ। আৰু BPF এটা দোলঢাক বজাই আছে, ভিতৰে UDFৰ সমৰ্থন লৈ আছে, ভিতৰে ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী বনোৱাৰ এটা চিন্তা চৰ্চা চলি আছে। সেইটোতো ভাৰতবৰ্ষতে সম্ভৱ নহ'ব, কাৰণ কংগ্ৰেছটো 50টা চিটো নাপাব ভাৰতবৰ্ষত। ইণ্ডি এলায়েন্সটো 100টা পাবনে নাই সন্দেহ আছে। তেনে ক্ষেত্ৰত হাগ্ৰামা মহিলাৰীৰ পৰিকল্পনা ক'তো নচলে। ই আৰু কেতিয়াবা মই মোদীৰ লগত আছোঁ বুলি প্ৰচাৰ কৰি দিয়ে। তো মোদীৰ লগতো আমি আছোঁ। মোদী এইবাৰ ট্ৰেক্টৰত আহিছে কোকৰাঝাৰত, বৰপেটাত হাতীত আহিব। ট্ৰেক্টৰ মানে মোদীৰে আশীৰ্বাদত আমি খেলি আছোঁ। এইবাৰ কাৰণে ভাৰতবাসী ৰাইজ, অকল অসম বুলি নহয়, কোকৰাঝাৰ বুলি নহয়, ভাৰতবাসী ৰাইজে এইবাৰ বেলেগৰ নামত নহয়, মোদীৰ নামতে ভোট দিব। এইকাৰণে কোকৰাঝাৰত আমি কিমান সংখ্যক বা কিমান পাৰ্চেণ্টেজ লৈ জিকিব পাৰোঁ তাৰ কাম কৰি আছোঁ। BJP, AGP, UPPL চব মিলি পেলাই আজি ষ্টিয়াৰিং কমিটি ঘূৰি আছে। আমাৰ কোঅৰ্ডিনেশ্যন কমিটিও আছে, ষ্টিয়াৰিং কমিটি আছে। BJPৰ আমাৰ দেউৰী প্ৰভাৰী হিচাপে মানাসত কাম কৰি আছে। তেখেতেও বিচাৰিছে যে অধিকাংশ ভোট 70%ৰ বেছি ভাগ ভোটটো যাতে মানে ট্ৰেন্সফাৰ হৈ যায় UPPL কেণ্ডিডেটৰ ফালে, BJPৰ পৰা আৰু AGPৰ পৰাও তেওঁলোকে কৰি আছে। এইকাৰণে কোকৰাঝাৰ অভিলেখ সৃষ্টি কৰিব, নৰেন্দ্ৰ মোদীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব বুলি মই 14খনৰ এতিয়ালৈকেতো 12+, 13ও যাব পাৰে, কাৰণ বিৰোধীক এটা দি দিছোঁ। কোনকেইখন এখন আপোনালোকৰ হাতত নাই আজি ক'ব নোৱাৰি। আমি যুঁজি আছোঁ। নগাঁও আৰু ধুবুৰীৰ মাজত এটা সন্দেহ এটা চলি আছে। এতিয়া পৰিণামটো কি হ'ব? ধুবুৰী যদি কিবা কাৰণত পৰাজিত হৈ যায়, নগাঁও জিকি যায় নেকি, এটা ধাৰণা লৈ আছোঁ আমি। কিন্তু তাতে চমৎকাৰ যদি ঘটি যায়, 14টাও যদি কেনেবাকৈ যায়, কাৰণ মানুহৰ যিটো চিন্তা পৰিৱৰ্তন ঘটি আছে, বাস্তৱতা চাই আছে। তথাপিও 12+ বুলি কৈছোঁ। মানে এইটো 100% বুলি কোৱাটো গণতন্ত্ৰত খুব মানে শুদ্ধ নহয়। নৱশৰণীয়াৰ যিখিনি ভোট আছিলে, ভোট শ্বেয়াৰ আছিলে, কিছু সংখ্যক কংগ্ৰেছৰ আছিল, যাব পাৰে কংগ্ৰেছৰ লগত। কিন্তু 80% ভোট এতিয়া BJPৰ নামতে আমাৰ মিত্ৰজোঁটৰ কেণ্ডিডেটত আহি যাব। ইয়াত কোনো কথা নাই, নৱশৰণীয়া বুলি কোনো স্থিতি নাই ইয়াত। দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক আটক কৰা ঘটনা মুখ্যমন্ত্ৰী কেজৰিৱালৰে দোষ। এইটো সি চিফ মিনিষ্টাৰ হিচাপে ফেইল হৈছে। তাৰমানে এই চিটুৱেশ্যনটো PMLA যিটো কেছ মানি লণ্ডাৰিঙৰ, তাৰ পৰিণাম কি হয়, কেছ কেনেকৈ যায়, আইন কেনেকৈ কাম কৰে, EDয়ে কি কাম কৰিব পাৰে,
এই গোটেইবোৰ বস্তু তেওঁ নাজানে নেকি? তেওঁলোকে বিজেপি ষ্টেট মিনিষ্টাৰ হিচাপে যেনেকৈ সি ৰেছপণ্ড কৰিব লাগিছিল আৰম্ভণিৰ পৰাই সেইটো নকৰিলেই। বিৰোধী এইটো এটা স্বাভাৱিক কথা। কোনোবা চিফ মিনিষ্টাৰ এৰেষ্ট কৰাটোতো নতুন কথা নহয় না, বিৰোধীয়ে এইটো ক'বই। কিন্তু কেজৰিৱালে যে নিজৰ ভুলতে এৰেষ্ট হৈ গ'ল, এতিয়া প্ৰমাণিত হৈ গ'লে কনভিকশ্যনো হৈ যাব। তাৰ কাৰণে কেজৰিৱালকে দোষ দিব লাগিব। কেজৰিৱালে চিফ মিনিষ্টাৰ হিচাপে এই চিটুৱেশ্যনটো কেনেকৈ হেণ্ডেল কৰিব লাগে সি নাজানিলে, নোৱাৰিলে। আৰম্ভণিৰ পৰা তেওঁ এজন নিৰ্বাচিত এজন মুখ্যমন্ত্ৰী হিচাপে আইনক যি ধৰণে এটা ৰেছপন্স দিব লাগে, আইনে তেখেতক আহ্বান জনাইছে কোৰ্টত আহিবৰ কাৰণে বা ইডিৰ অফিচত আহিবৰ কাৰণে, নাহিলে। সি এটা প্ৰত্যাহ্বান জনায় আইনৰ প্ৰক্ৰিয়াক প্ৰত্যাহ্বান জনায় যে সি জিকিব খুজিছিলে, তাতে তাত ডাঙৰ ভুল। 2 নম্বৰটো BPF আহিব নেকি, কিন্তু 1.5 লাখ মেক্সিমামত, মানে BPF তলতে যাব চবৰে। ছেকেণ্ড পজিশ্যনত আহিবৰ কাৰণে কোনো দল নাই। BPF আহিব, কিন্তু 1.5 লাখ ভোট লৈ পেলাই। গৰ্জনটো বেয়া বুলি নকওঁ, কিন্তু মানে মই কৈ আছোঁ যে ৰাজনীতিত অলপমান মছলাদাৰ হ'ব লাগে। সেই মছলা ঢালি আছে আৰু ইণ্টাৰেষ্টিং কৰি আছে ইলেকশ্যনটো। এতিয়া ইলেকশ্যনটো এতিয়া ইমান ডাল নহ'ব। UPPLৰ কেণ্ডিডেট যদি জিকাটো 100% চিয়ৰো হৈ যায়, মানুহ ইণ্টাৰেষ্ট কমি যাব নহয়। এই গৰ্জনৰ কাৰণে অলপমান ইণ্টাৰেষ্ট লাগি যাব এতিয়া।